হাই ফ্ৰেণ্ডছ, মই চুৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সুৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত নন্দই পুলিচৰ আগত ভনীমাই যে শেৱালীক বিয়া দিয়া ল'ৰাটোক যে হত্যা কৰিছিল সেই কথাবোৰ পুলিচৰ আগত ক'ব। আৰু তেতিয়া পুলিচে ভনীমাক লকআপত ভৰাই থৈ দিব আৰু তেতিয়া অমৰে শেৱালীক থানালৈ লৈ আহিব। আৰু তেতিয়া মাখীয়েকে শেৱালীক তোৰ আৰু মোৰ সকলোবোৰ কথা শুনে গম পালে ভালেই হ'ল, এতিয়া তোৰ আৰু সোণৰ সংসাৰখনৰ কথা ভাবিব পাৰিবি বুলি ক'ব। আৰু তেতিয়া শেৱালীয়ে সংসাৰখন থাকিলেহে বচাম বুলি কোৱা দেখিবলৈ পাব। এইফালে আকৌ পুৱতিয়ে আজি সোণৰ ওচৰত পৰীৰ কথা ক'ব আৰু তেতিয়া পুৱতিক গালি পাৰিব আৰু সৰু সৰু কথাতে কিয় কাজিয়া লাগি আছা বুলি ক'ব। আৰু তেতিয়া পুৱতিয়ে বা প্ৰেগনেণ্ট এইটো কিবা সৰু কথা নেকি বুলি ক'ব। আৰু তেতিয়া সোণৰ দেউতাকে সেই পৰীৰ কথাটো শুনিব আৰু দেউতাক আৰু সোণ আচৰিত হৈ পৰিব। এতিয়া বাৰু পৰীয়ে কি কৰিব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সুৰুজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।